Good morning, students. Lakshya Computer Training Institute or ফালৰ পৰা মই জ্ঞানদীপ sir আৰু আজি আমি পাইথনত আৰু এটা নতুন লুপ স্টেটমেন্ট শিকিম হেতু হল while loop ঠিক আছে তো while loop কেনেকৈ কৰা হয় বলা আমি Visual Studio Code ওপেন কৰিলো আৰু আমি এটা নতুন ফাইল লৈ লওঁ আমাৰ এটো নতুন ফাইল আহি গল এটো আমি জাস্ট সেভ কৰি দিম সেভ কৰাৰ পিছত আমি স্টার্ট কৰি দিম আমাৰ প্ৰগ্ৰামিং তো মই এটো extension program5.py save কৰি দিলো it is already exist তো এটো আমি 6 কৰি দিও that's it তো ইয়াত আমি কি লিখিম মানি লোৱা x লিখিলা x equal 1 দি দিলা ওকে তো স্মলত দি দিও x equal তুমি 1 দি দিছা দেন তুমি তলত গলা while লিখিলা while loop আমি ইউজ কৰিম while এতিয়া আমি কি কৰিম x is less than তুমি 10 দি দিলা ইয়া 6 দি দিলা কিবা এটা নাম্বার দিলা দেন তুমি ইয়াত কলন দিলা দেন তুমি কি কৰিলা ইয়াত print print ইয়াত একচুয়ালি ওকে আমি x লিখি দিলো প্ৰিন্টত আমি লিখিলো x মানে এতিয়া কি হ'ব x যে 1 আছে 1 is less than 6 condition is true ঠিক আছে তো এটো কি হ'ব ইয়াত আহিব 1 প্ৰিন্ট হ'ব দেন আমি কি কৰিম আমি ইয়াত x আমি ইউজ কৰি চাও it's working or not তো ইয়াত এনেকে আমি নিদিও আমি ইয়াত কি কৰিম x equal x plus 1 লিখিবা এটুক অ্যাসাইনমেন্ট অপাৰেটৰ কব পাৰা এনেকে লিখিবা এনেকে লিখাৰ পিছত তুমি এটু ৰান কৰি চাবা তো আমি কি কন্ডিশন আমাৰ হল যে 1 আছে x ত x 1 is less than 6 condition true হ'ব ইয়াত 1 print হ'ব then ইয়াত x plus 1 মানে x আছে 1 এই 1 to ভাবিলোৱা x ত 1 আছে 1 plus 1 2 হল এতিয়া 2 ওপৰত again trace কৰা হ'ব 2 is less than 6 condition true এনেকে আমাৰ print হ'ব right click কৰা then তুমি এটো run কৰি চোৱা so ইয়াত তুমি চাব পাৰা 1 2 3 4 up to তোমাৰ কিমান লকে 5 লকে print কৰিছে কেলে কি ইয়াত আমি ইকুৱেল দিয়া নাই যদি আমি ইয়াত ইকুৱেল দি দিও তেতিয়া হলে আমাৰ কি হ'ব while loop complete 1 or পৰা 6 লকে print হ'ব ওকে সো এনেকে আমি while loopৰ মাধ্যমে আমি কাম কৰিব পাৰো আৰু while loopৰ মাধ্যমে আমি কাম কৰাৰ পিছত আমি ইয়াত আৰু এটা বস্তু আমি কৰিব পাৰো এটু কৰাৰ পিছত যদি তুমি ভাবিছা যে ইয়াত বিভিন্ন বেলেগ স্টেটমেন্ট ইয়া কোনো ধৰণৰ else if লগাব বিচাৰিছা হেতুও কৰা যায় তো আমি ইয়াত যদি else লিখি দিও আৰু ইয়াৰ পিছত কেলেকি ইয়াৰ পিছত এটা আমি ভাবিছো প্ৰিন্ট কৰাই দিও যে ইয়াৰ পিছত কোনো ভ্যালু নাই তো ইয়াত আমি লিখি দিও ইয়াত আমি কি লিখিম ইয়াত লিখিম যে x is greater than 6 তো লাষ্টত কি হ'ব এক এটা প্ৰিন্ট হোৱাৰ পিছত লাষ্টত প্ৰিন্ট হৈ যাব else পাৰ্টত যে x is greater than 6 তো তুমি else part ইউজ কৰি এটো বুজাই দিব পাৰা সো ইয়াত যেতিয়া আমি ৰান কৰিম তো ইয়াত তুমি চাব পাৰা এই গুটেই বিলাক প্ৰিন্ট হোৱাৰ পিছত ইয়াত আহি গৈছে x is greater than 6 মানে 6 ৰ ওপৰত হলে এই while loop টো কি হৈ যায় ক্লোজ হৈ যায় তাৰ কাৰণে আমি else লিখি কিনে ইয়াত বুজাই দিছো যে x is greater than 6 ঠিক আছে তো ইয়াত কি লিখা আছে less than or equal to 6 হলে ইয়াত আমাৰ সমাপ্ত হৈ যাব ঠিক আছে এটো মানে আমাৰ যোনটা আমাৰ প্ৰগ্ৰাম আছে এটো ষ্টপ হৈ যাব তো আই থিংক তোমালোকে এটো বুজি পাইছা একদম সিম্পল ভাবে মই তোমালোকক while loop টো বুজাই দিলো খুব ধুনিয়াকে মই বুজাই দিলো আৰু ইয়াত আমি বিভিন্ন কন্ডিশন এপ্লাই কৰিব পাৰো এতিয়া আমি কি কৰিম এই গুটেই বিলাক মই ডিলিট কৰি দিও এটো গুটেই ডিলিট কৰি দিও এতিয়া মই কি কৰিম আমি এটা কাম কৰো ইয়াত x1 ঠিকই আছে এই গুটেই বিলাক কন্ডিশনও ঠিকই আছে সো এটো ইকুৱেল দিলো কোনো অসুবিধা নাই আমি ইয়াত তলত যাম তলত যোৱাৰ পিছত ইয়াত আমি লিখিম প্ৰথমত আমি প্ৰিন্ট কৰাম প্ৰথমত আমি x টো প্ৰিন্ট কৰাই দিও প্ৰিন্ট কৰাৰ পিছত আমি ইয়াত চেক এটা বস্তু চেক কৰিম if
x equal to 3 যদি 3 লগত ইকুৱেলছ হৈ যায় মানে 3 যদি আহি যায় ইয়াত ঠিক আছে তো আমি ইয়াৰ পৰা ওলাই আহিম ব্ৰেক কৰি দিম আমি মানে ইয়াত বন্ধ কৰি দিম ঠিক আছে ব্ৰেক কৰি দিম আৰু ইয়াত আমি কি লিখিম x equal x plus 1 তো কি হ'ব আমাৰ প্ৰসেসটো কন্টিনিউ হ'ব ঠিক আছে সো x মানে 1 আছে 1 is less than 6 condition true ইয়াত 1 প্ৰিন্ট হল প্ৰিন্ট হোৱাৰ পিছত ইয়াত চেক হ'ব if statementত যে 1 equal to 3 condition false মানে এটো এক্সিকিউট নহয় তলত আহিব 1 plus 1 x ত 1 আছে 1 plus 1 2 হ'ব 2 ওপৰত গল 2 is less than 6 condition true ঠিক আছে 2 প্ৰিন্ট হ'ব again চেক হ'ব x ত 2 আছে এতিয়া 2 equal to 3 condition false এতিয়াও এটো কাম নকৰে কেলে কি if statement always true value print কৰে ঠিক আছে true হলেহে ইয়াত যি বস্তু লিখা আছে ব্ৰেক তেতিয়া হলে ব্ৰেক হ'ব আদারওয়াইজ নহয় নেক্সট ইয়াত আহিলে 2 + 1 3 হল এটা 3 is less than 6 condition true 3 print ইয়াত এতিয়া 3 print হ'ব and then x ত 3 আছে 3 equal to 3 আৰু এটো ব্ৰেক হৈ যাব তো লেটস সি আনসারটো আমাৰ কি উলাই আমি চাও জাস্ট ৰান কৰা প্ৰগ্ৰামটো তুমি ৰান কৰিলে ইয়াত চাব পৰা 1 2 3 3 পিছতে এটো কি হৈ গল ব্ৰেক হৈ গল ঠিক আছে এতিয়া মই তোমালোকক আৰু এটা সিম্পল প্ৰগ্ৰাম ইয়াত মই লিখিছো এটো সোৱা x equal to 0 x ত কি আছে 0 আছে x ত 0 আছে 0 is less than 6 condition true হৈ গল true হোৱাৰ পিছত ইয়াত x 0 আছে 0 + 1 কিমান হ'ব 0 + 1 মানে 1 1 ইয়াত আহি গল x ত 1 আছে 1 equal to 0 এটো condition false হ'ব মানে এটো এতিয়া আমি if statement এতিয়া এক্সিকিউট নকৰো তলত আহিব এটো প্ৰিন্ট কৰি দিব x তো মানে কিমান 1 এটা প্ৰিন্ট কৰিলে 1 প্ৰিন্ট কৰাৰ পিছত ওপৰত যাব 1 is less than 6 condition true 1 + 1 2 হ'ব ইয়াত 2 হুমাই গল ইয়াত 2 আছে এতিয়া ভাবিলো ইয়াত 2 আছে 2 is less than equal 2 is equal to 3 condition false এতিয়াও এটো কাম নকৰে তলত আহিব 2 প্ৰিন্ট হ'ব নেক্সট ওপৰত গল 2 is less than 6 condition true ইয়াত 2 আহিলে 2 + 1 3 হৈ গল 3 equal to 3 condition true এতে কি কৰিব ই কন্টিনিউ কৰি দিব মানে কি ইয়াত নহুমাই ই ডাইৰেক্টলি ওপৰত গুছি যাব আৰু এতিয়া হৈ যাব 3 + 3 is less than 6 condition true 3 + 1 4 ইয়াত 4 আহিলে 4 is less than 4 equal to 3 condition false আৰু এটো কাম নকৰে তলত আহিব তো 4 প্ৰিন্ট হ'ব মানে 3 টো স্কিপ হৈ যাব ইয়াত তুমি চাবা এতিয়া মই প্ৰিন্ট কৰি দেখাও 3 টো স্কিপ হ'ব ইয়াত তুমি চাব পৰা 1 2 3 2 9 4 5 6 মানে কন্টিনিউ মানে কি কৰিব যে তলৰ ইয়াত আহিবই নিদিয়ে মানে এটো প্ৰিন্ট কৰিবই নিদি হি ডাইৰেক্টলি ইয়াৰ পৰা ওপৰত গুছি যাব যদি তুমি এনেকা ধৰণৰ স্টেটমেন্ট ইউজ কৰা ঠিক আছে তো এটো হৈ গল এটা প্ৰগ্ৰাম তো আই থিংক তোমালোকে কন্টিনিউ বুজি পাইছা আৰু ব্ৰেকও বুজি পাইছা যোনটো মই তোমালোকক দেখালো সো প্লিজ তোমালোকে আমাৰ ভিডিওস বিলাক যদি চাই আছা প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলক আৰু প্লিজ যদি তোমালোকে বুজি পাই আছা প্লিজ কমেন্ট কৰা আৰু যদি বুজি পোৱা নাই তেতিয়া হলে আমাক কমেন্ট কৰিবা যে আমি এই কনসেপ্টটো বুজি পোৱা নাই আমি ডেফিনেটলি হেতুৰ ওপৰত কাম কৰিম আৰু ধুনিয়াকে বুজাম একচুয়ালি প্ৰ্যাকটিক্যাল ক্লাস আমি আমাৰ অনলাইন ক্লাছৰ পৰা বেটাৰ আমি ফিজিক্যালি ইয়াত দেখালে বেছি ভাল হয় আমাৰ ইনষ্টিটিউট নৰ্থ বঙাইগাঁৱত লোৱাৰ আসাম হস্পিটেলৰ অপজিটতে আমাৰ লোকেশনটো আছে তোমালোকে গুগলতো চাব পাৰা আৰু আমাৰ ইয়াত খুব ধুনিয়াকে প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ ইয়া যে কোনো সফটওয়্যাৰ ৰিলেটেড কোর্সেস আমি প্রফেশনালি খুব ধুনিয়াকে শিকাই দিও সো আৰু এফোর্ডেবল প্ৰাইসত যদি তোমালোকে ইন্টারেস্টেড আছা প্লিজ you can come and learn from us and very affordable price thank you bye bye take care